আজি মোৰ ষ্টাইলত চিকেন বনাওঁ বলক। প্ৰথমতে পিঁয়াজ, নহৰু, আদা, জলকীয়া, বিলাহী গোটেইখিনি তেলত অলপ গৰম কৰি লৈছোঁ। আলু, কেপচিকামো কাটি লৈছোঁ। তেজপাত এটা প্ৰথমতে অলপ সেকি লৈছোঁ, কাৰণ ভিজা তেজপাত তেলত দিলে তেল ছিটিকি পৰে। তেজপাতটো তেলত বহাই দিলোঁ আৰু তাৰপিছত মেইন বস্তুটো হৈছে মাংসখিনিও তেলত বহাই দিলোঁ। এতিয়া মাংসখিনি হেতাৰে অলপ লৰাব লাগিব, কাৰণ তেলটো অলপ মাংসৰ লগত মিক্স হ'ব লাগিব যে। এইখিনি গৰম কৰি লোৱা পিঁয়াজ, নহৰু গোটেইখিনি প্ৰথমতে মিক্সিত খুন্দি ল'ম আৰু এইখিনি আলু আৰু কেপচিকামো তেলতে বহাই দিলোঁ। আলুটো সিজিব লাগিব। মাংস প্ৰায় হৈছে, মানে আধা ফ্ৰাই হৈছে, এইখিনি নমাই ল'ম। তাৰপিছত আমি পিচি লোৱা গোটেইখিনি বস্তু মাংসত দি দিলোঁ আৰু এইখিনি প্ৰায় ভাজি থাকিব লাগিব 15 মিনিটমান। আৰু এয়া প্ৰায় হ'বৰ হৈছে আৰু মাংস, আৰু এয়া হৈছে ফাইনেল ৰিজাল্ট। মাংস হৈছে, ফোনত কিন্তু কালাৰটো ইমান এটা ভাল হোৱা নাই, ৰিয়েলত বহুত ধুনীয়া হৈছে। আৰু লাষ্টত দিছিলোঁ অলপ আমুল ক্ৰীম, আৰু এয়া মোৰ মাংস ৰেডি হৈ গ'ল। আজিলৈ ইমানতে সামৰিছোঁ, বাই।